Hello everyone. যোৱাকালি হঠাৎ 1 সেপ্টেম্বৰ তাৰিখে সুপ্ৰিম কোৰ্টৰ পৰা এটা নিৰ্দেশ জাৰি কৰা হৈছে ইন সাৰ্ভিস টিচাৰৰ ক্ষেত্ৰত তাতে অৰ্ডাৰ কপিত লিখা আছে বা সুপ্ৰিম কোৰ্টৰ নিৰ্দেশ কপিত লিখা আছিল যে যিসকলে ইন সাৰ্ভিসত আছে অৰ্থাৎ বৰ্তমান স্কুলসমূহত টিচাৰ কৰি আছে যিসকলৰ টেট এক্সাম কোৱালিফাইড কৰা সাৰ্টিফিকেট নাই বা যিসকলে টেট পাস নকৰি টিচাৰ জব কৰি আছে একেদকলে কিন্তু টেট পৰীক্ষা উত্তীৰ্ণ হ'বই লাগিব বুলি মেনশন কৰা আছে তাতে দুটা বিষয় আছে যিসকল টিচাৰৰ কাৰ্যকাল মাত্ৰ 5 বছৰতকৈ কম অৰ্থাৎ কাৰোবাৰ 5 বছৰে আছে বা 2 বছৰে আছে কাৰ্যকাল ৰিটায়াৰমেন্ট হ'ব তেনে পাৰ্টিসকলে টেট পৰীক্ষা উত্তীৰ্ণ নহলেও হ'ব অৰ্থাৎ কোনোবা এজন টিচাৰ সাপোজ এক্সে 2030 চনৰ ৰিটায়াৰমেন্ট হ'ব বা 2029 চনৰ এতিয়াটো 2025 চলি আছে একেতে কিন্তু কি কৰিব নালাগে টেট পৰীক্ষা দিব নালাগে বা টেট পৰীক্ষা উত্তীৰ্ণ হোৱাটো বাধ্যতামূলক নহয় ইয়াতে বহুতে এইটো প্ৰশ্ন কৰিব যে আজিকালি টেট পৰীক্ষাত উত্তীৰ্ণ নোহোৱাকৈ টিচাৰ কৰা মানুহ আছে নে যেহেতু 2013 চনৰ আমাৰ ষ্টেট গভৰ্ণমেন্টৰ আন্ডাৰত বহুত স্কুল প্ৰভিন্সিয়ালাইজ হৈছিল তেনে স্কুলসমূহত প্ৰায় টেট উত্তীৰ্ণ নোহোৱা টিচাৰসকলে কাম কৰি আছে হয় একেদকলৰ টিচিংৰ যেটো সিস্টেম এইখিনি আমি বেয়া বুলি কোৱা নাই কিন্তু সুপ্ৰিম কোৰ্টে নিৰ্দেশ দিছে যে যদি টিচাৰ কৰিবলগীয়া হয় তেতিয়ালে টেট পাস কৰিব লাগিব এতিয়া বহুতৰ হয় যে এতিয়া বয়কন্নু টেট দিমনে বা কেনেকে টেট পাস কৰিম এনেকে বহু পাৰ্টি বা বহু শিক্ষকে হয়তো চিন্তা কৰিব ইয়াতে যেহেতু নিৰ্দেশ দিছে যে আপোনালোকৰ যদি কাৰ্যকালটো 5 বছৰতকৈ বেছি হয় যে কাৰোবাৰ 10 বছৰ আছে কাৰোবাৰ 6 বছৰ আছে কাৰোবাৰ 9 বছৰ আছে তেনে পাৰ্টিসকল কিন্তু টেট পৰীক্ষা উত্তীৰ্ণ হ'বই লাগিব এতিয়া আকৌ আমাৰ মনত এটা প্ৰশ্ন হয় যেহেতু ষ্টেট গভৰ্ণমেন্ট দেখোন বা আসাম গভৰ্ণমেন্টে দেখোন টেট পৰীক্ষা নাপাতে আমি কেনেকৈ টেট পৰীক্ষা দিম সো আপোনালোকক তাতে লিখা আছিল যে যদি ষ্টেট গভৰ্ণমেন্টে কন্ডাক্ট কৰা টেট ৰিক্ৰুটমেন্ট এক্সাম নহলি আপোনালোকে সিটেট এক্সাম কোৱালিফাইড কৰিলেও হ'ব অৰ্থাৎ আপোনালোকৰ সাপোজ আমাৰ আসামতো প্ৰত্যেক বছৰে টেট পৰীক্ষা অনুষ্ঠিত নকৰে তেনে ক্ষেত্ৰত আপোনালোকে সিটেট এক্সাম দি কোৱালিফাইড কৰিলেও আপোনালোকক এইখিনি কোৱালিফাইড বুলি গণ্য কৰা হ'ব নহলে আপোনালোকৰ বহুত প্ৰবলেম হ'ব কাৰণ এইটো বাধ্যতামূলক হয় সুপ্ৰিম কোৰ্টে নিৰ্দেশ দিছে যেতিয়া সেইখিনি বাধ্যতামূলক হ'ব নহলে আপোনালোকে টিচাৰ জাৰ্নিটো হাদাবাটতে আমৰণি মাৰিবলগীয়া হ'ব পাৰে সো মই ভাবো যিসকলে টেট পাস নকৰাকে জব কৰি আছে ইন সাৰ্ভিসত আছে আপোনালোকে খুব সুন্দৰকৈ প্ৰিপাৰেচন কৰক যেটো 2 বছৰকৈ এক বছৰত দুবাৰকৈ সিটেট অনুষ্ঠিত হয় একবাৰ জুন মন্থত হয় একবাৰ তোমাৰ ডিসেম্বৰ মন্থত হয় সো আপোনালোকে যিমান পাৰে প্ৰিপাৰেচন কৰি পেলাই এক্সাম দিও আৰামসে কোৱালিফাইড কৰক তোমাৰ টেট এক্সাম ইমান টাফ এক্সাম নহয় আপোনালোকে যেহেতু স্কুলত পঢ়াই আছে আপোনালোকে স্কুলত কৰি আছে মেথছৰে হোক বা সায়েন্সৰে হোক বা আৰ্টছৰে আপোনালোকে যিখিনি প্ৰ্যাকটিক্যালি স্কুলসমূহত পঢ়াই আছে এইখিনি বিষয়ে তোমাৰ এক্সামত আহিব আমিও সেইখিনি কোৱালিফাইড কৰি পেলাই টিচাৰ হৈছো যেতিয়া আমি এইখিনি বিষয়ত অলপ হলেও জড়িত সো আপোনালোকে চিন্তা কৰিব নালাগে আজিৰ পৰাই প্ৰিপাৰেচন আৰম্ভ কৰক আৰু এক্সাম দিয়ক পাস কৰক আৰু আপোনালোকে নিশ্চিন্ত মনেৰে চাকৰি কৰি থাকিব পাৰিব আৰু সেই বিষয়খিনি সুপ্ৰিম কোৰ্টে যিখিনি নিৰ্দেশ দিছে এইখিনি আপোনালোকে পাতলাকে নলব এইখিনিকে কৈছো বেষ্ট অফ লাক আপোনালোকে এক্সাম দিয়ক যিসকলৰ বয়স আছে বা কাৰ্যকাল বহুত আছে আপোনালোকে নিশ্চিন্ত মনেৰে ষ্টাডি কৰি পেলাই এক্সাম দিয়ক